Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ ভিডিঅ'টোত আমি এনেকুৱা এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম যেটো তোমালোকৰ ব্ৰেইনত ভাইৰাছৰ নিচিনাকৈ কাম কৰি আছে যেনেকুৱা পিকেএস সিনেমাত যেটো তোমাৰ কি থাকে ৰং নাম্বাৰ যে ডায়াল থাকে তেনেকুৱা তোমালোকৰ ৰং নাম্বাৰ ডায়াল হৈ আছে আৰু সেই ডায়াল ৰং নাম্বাৰ ডায়াল কৰাটো হৈছে কি সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ মেট্ৰিক পৰীক্ষা 2026 ত বহুতে টান হ'ব এতিয়া আমাৰ অসমত বহুত তোমাৰ এনেকুৱা ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলবোৰে তোমালোকৰ মূৰতে ৰং নাম্বাৰটো হুমাই দিছে কিহৰ কাৰণে হুমাই দিছে কাৰণ যোৱা বছৰ তোমাৰ কি আছিল মানে 25 ত সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চনবোৰ ইজি আছিল এতিয়া তোমাৰ সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন যোৱা বছৰ ইজি হৈছিল কাৰণে এই বছৰ টান হ'ব এটো কেনেকুৱা ধৰণৰ লজিকৰ কথা মই কেতিয়াও বিচাৰি নাপাও এই কথাটো তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে তোমাৰ সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ সহজ হ'ব নে টান হ'ব হেতুৰ বিষয়ে আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমাৰ সায়েন্স বা ম্যাথছৰ কোৱেশ্চন পেপাৰে হওক সহজ হ'ব নে টান হ'ব সেই কথাটো জানিবলৈ হলে তোমালোকে কেইটামান কথা জানিব লাগিব আৰু সেই কথাটো কি হয় তোমালোকে চোৱা একেবাৰে ভালদৰে লক্ষ্য কৰিবা ঠিক আছে এটা চোৱা প্ৰথমতে আমাৰ যেটো কোৱেশ্চন পেপাৰ যে সেট কৰা হয় কোৱেশ্চন পেপাৰ যেটো সেট কৰা হ'ব হেটো 100 মাৰ্কৰ কোৱেশ্চন থাকিব বুলি আমি ধৰি লৈছো ঠিক আছে 90 মান প্ৰ্যাকটিক্যাল আছে সেইখিনি আমি ইয়াতে ইনক্লুড কৰিছো তো তোমাৰ এতে যে 100 মাৰ্কৰ যেটো কোৱেশ্চন আছে লক্ষ্য কৰিবা এই 100 মাৰ্কৰ কোৱেশ্চনক ইয়াতে তোমাৰ কেইটামান ভাগত ভাগ কৰা হয় যেতে কোৱেশ্চন পেপাৰ সেট বনোৱা হয় আৰু এটো মই যে মনে কৰা কিবা কৈ আছো হেতু নহয় এটো তোমাৰ সেৱা বোৰ্ডৰ ফৰমেট হয় আৰু এটো কেৱল সেৱা বোৰ্ডৰে নহয় সকলো বোৰ্ড এক্সামৰ এটো ফৰমেশন হয় এটো কোনো চাকৰিৰ কম্পিটিটিভ এক্সামৰ কোৱেশ্চন পেপাৰ নহয় এটো এটা বোৰ্ডৰ এক্সাম হয় ইয়াৰ লগত আৰু তোমাৰ যিবোৰ কম্পিটিটিভ এক্সামৰ কোৱেশ্চন পেপাৰ আছে হেতুৰ লগত এটো বহুত পাৰ্থক্য আছে ডিফাৰেন্স আছে যে তোমাৰ যোৱা বছৰ পুলিচৰ চাকৰিৰ কোৱেশ্চন পেপাৰ ইজি আছিল তো এই বছৰ টান হ'ব এটো তেনেকুৱা নহয় এটো তোমাৰ কোৱেশ্চন পেপাৰ সেট কৰাৰ কিছুমান ৰুলস এন্ড ৰেগুলেশনস আছে আৰু হেই হাপেকে কোৱেশ্চন পেপাৰবোৰ সেট কৰা হয় এটো সব প্ৰথমতে তোমাৰ কি কৰিব 30% কোৱেশ্চন কি হ'ব তোমাৰ বহুত ইজি হ'ব এতে বহুত ইজি মানে কি বুজাই জানানে বহুত ইজি মানে এটো বুজাই যে যি সকল ষ্টুডেন্টে তোমাৰ কিতাপৰ লগত ধৰা 5 মিনিটৰ সম্পৰ্ক ৰাখিছে 5 মিনিটৰ সম্পৰ্ক ৰাখিছে সেই সকল ষ্টুডেন্টে পাস কৰিব 30 মাৰ্কৰ কোৱেশ্চন তেনেকুৱা থাকিব বুজি পাইছা তাৰ মানে এটো 30 মাৰ্কৰ কোৱেশ্চনে কি দিব কাৰণ 35 মাৰ্ক হয় যাতে অসমৰ সকলো ল'ৰা ছোৱালীয়ে যাতে পাস কৰিব পাৰে সেই কাৰণে তোমাৰ এনেকুৱা কিছুমান কোৱেশ্চন দিব যিবোৰ বহুতে ইজি হয় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে জানে এতিয়া তুমি কবা যে আমি তো নাজানো তেতিয়া হলে তোমাৰ অৱস্থাটো কি তুমি হেতু নিজে ভাবি লোৱা তুমি যদি হেই 30% কোৱেশ্চনৰ যদি आंसर তুমি নাজানা তাৰ মানে কি তাৰ মানে তুমি হে কিতাপৰ লগত তোমাৰ 1 মিনিটৰ সম্পৰ্ক নাই তুমি কিতাপৰ লগত সম্পৰ্ক ৰাখিব লাগিব আৰু তোমাৰ কোৱেশ্চন পেপাৰ টান হ'ব কোৱেশ্চন পেপাৰ সহজ হ'ব এইবোৰৰ পিছত যদি তুমি বেছিকৈ এনালাইসিস কৰা তেতিয়াহলে তোমাৰ ব্ৰেইন ষ্ট্ৰমিং হোৱাৰ চান্স থাকে তুমি হেবোৰ কৰাৰ কোনো দৰকাৰে নাই তোমাৰ মেইন কাম হৈছে পঢ়া এতিয়া চোৱা এটো গল আমাৰ একেবাৰে ইজি গল 30 মাৰ্কৰ তাৰ পিছত তোমাৰ কি কৰিব এই 30 মাৰ্কৰ তোমাৰ কি কৰিব এটো তোমাৰ কৰিব মধ্য সহজ মানে তোমাৰ মধ্য সহজ বা মধ্য টান বুলি ক'ব পাৰা মধ্য সহজ বা মধ্য টান মানে এটো তোমাৰ কি হ'ব এটো তোমাৰ একেবাৰে ইজিও নহয় একেবাৰে কি নহয় সহজ নহয় তেনেকুৱা কোৱেশ্চন থাকিব মানে তোমাৰ ধৰিলা তুমি কিতাপৰ লগত যেতিয়া তুমি আধা ঘন্টা সময় স্পেন্ড কৰিবা তেতিয়া তোমাৰ এই যে 30% আছে সেই 30% তুমি অ্যাটেম্প কৰিব পাৰিবা বুজি পালা তাৰ পিছত আহিব তোমাৰ 30 মাৰ্ক চাবা তাৰ পিছত 30 মাৰ্ক আহিব আচ্ছা এই যেটো তোমাৰ আছে এই যেটো কোৱেশ্চন পেপাৰ আছে বা এই যেটো কোৱেশ্চন আছে 30% যেটো কোৱেশ্চনস আছে হেতু কেৱল তোমাৰ যি সকলে 3rd ডিভিজন পাব সেই সকলে অ্যাটেম্প কৰিব পাৰিব সকলোৱে অ্যাটেম্প কৰিব পাৰিব তাৰ পিছত তোমাৰ এই মাৰ্কখিনি মানে এটোৰ লগত এটো প্লাস কৰি যি সকলে তোমাৰ 2nd ডিভিজন পাব সেই সকলে এইখিনি তোমাৰ কৰিব পাৰিব বুজি পাইছা গ্ৰেডিংও কৰি দিছো মই আৰু তোমাৰ এই তিনিওটা
এই তিনিওটা তোমাৰ সেই সকলেহে কৰিব পাৰিব যি সকলে তোমাৰ কি কৰিব এটো ষ্টাৰ মাৰ্কস আচ্ছা ইয়াতে তোমাৰ ষ্টাৰ মাৰ্কস নাইবা তোমাৰ ডিস্টিংশন টু হ'ব আৰু তোমাৰ কি হ'ব 60% মানে তোমাৰ ফাৰ্স্ট ডিভিজন তো তোমাৰ এই ক্যাটেগৰীৰ ভিতৰতে 90 মাৰ্কস থাকিব এই 90 মাৰ্কস থাকিব আৰু এই কোৱেশ্চনখিনি কি হ'ব তোমাৰ এটো টান কোৱেশ্চন আহিব টান কোৱেশ্চন এটো টান প্ৰশ্ন আহিব এই 30 মাৰ্কৰ এটা টান মানে কেনেকুৱা টান যি সকলে তোমাৰ কিতাপৰ লগত ভালদৰে সম্পৰ্ক ৰাখিছে সেই সকলে তোমাৰ এইখিনিৰ ভিতৰত আহিব বুজি পাইছা এতিয়া তোমাৰ বাকি ৰল 10 মাৰ্কস বাকি 10 মাৰ্কস ৰল আৰু এই কোৱেশ্চনখিনি আহিব তোমালোকৰ ক্ৰিটিক্যাল থিংকিং মানে কি তোমাৰ এটো ৰেফাৰেন্সিয়েলৰ পৰা কোৱেশ্চন আহিব ৰেফাৰেন্স কোৱেশ্চন আহিব আৰু এই কোৱেশ্চনবোৰ তোমাৰ সেই সকলে পাৰিব যি সকলে তোমাৰ 85 ৰ পৰা তোমাৰ কি কৰিব পাৰে এটো 100% কভাৰ কৰাৰ ক্ষমতা ৰাখে এই 10% সেই সকলে কৰিব পাৰিব যি সকলে তোমাৰ 85 বা ডিস্টিংশন মাৰ্ক পায় বা তাতকৈ ওপৰত যি সকলে থিংকিং কৰে তেও সকলে হে তোমাৰ এই প্ৰশ্নকেটা সমাধান কৰিব পাৰিব এতিয়া তোমাৰ এই প্ৰশ্ন সমাধান কৰিব পাৰিবলৈ হলে তোমাৰ তো ষ্টাডিও তেনেকুৱা লাগিব তেতিয়াহে পাৰিবা তোমালোকে যদি এই এনালাইসিস খিনি বুজি পাইছা তেতিয়াহলে তোমালোকে কোৱা সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন টান আহিব নাহে হেতু কমপ্লিটলি ডিপেন্ড কৰিব তোমাৰ ষ্টাডিৰ ওপৰত এতিয়া তুমি যদি কোৱা যে যোৱা বছৰ তোমাৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চনৰ বিষয়ে বহুতে কৈছে যে টান আহিছে সেই কোৱেশ্চনবোৰ তোমাৰ টান মানে কি সেই কোৱেশ্চনবোৰ কেৱল থিংকিংৰ ওপৰত কোৱেশ্চনবোৰ দি দিছে তো কোৱেশ্চন পেপাৰ টান আহি গল কিন্তু এনেকুৱাও নহয় যে গুটেই গেটেই তেনেকুৱা দিছে হাৰ্ডলি দিলে তোমাৰ কিমান পাৰ্সেন্ট কোৱেশ্চন দিছে তেনেকুৱা 30% কোৱেশ্চন দিছে তেনেকুৱা থিংকিংৰ ওপৰত বাকি কোৱেশ্চনবোৰ তো সেমে আছে তুমি যদি প্ৰি বোৰ্ডৰ কোৱেশ্চন পেপাৰবোৰ তুমি যদি চোৱা কিন্তু তোমাৰ এই যে চোৱা তোমাৰ 100% মাৰ্কৰ ভিতৰত যেতিয়া তোমাৰ 30% টান আহিছে আৰু 70% যে ইজি আহিছে হেতুৰ কথা কোনেও নকয় কেৱল 30% ৰ কথাহে কয় তাৰ মানে কি তোমাৰ এই মেন্টালিটি বায়াসনেস যেটো আছে নে হেতুৱে তোমালোকক আৰু ভয়াতুৰ কৰি আছে তোমাক ভয় খুৱাই আছে কিন্তু যেটো মই কেতিয়াও একসেপ্ট নকৰো আৰু তোমালোককো কৰিবলৈ মই মানা কৰিম এটো কেতিয়াও একসেপ্টেবল নহয় তুমি যিমান পঢ়িবা তুমি হিমান জানিবা আৰু হিমান তোমাৰ নম্বৰ আহিব একেবাৰে সিম্পল কথা এটো স্টাডি তোমাৰ নলেজ আনে নলেজে মার্ক আনিব আৰু মার্কে তোমাৰ লাইফক ব্ৰাইট কৰিব দ্যাটস ইট এতিয়া এই সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছে সায়েন্সৰ কোৱেশ্চন পেপাৰ বা সায়েন্স বা ম্যাথছৰ লগত মই 8 বছৰৰ হৈ জড়িত হৈ আছো 8 বছৰ 8 ইয়াৰ্স অফ এক্সপেৰিয়েন্স আছে মোৰ সায়েন্স আৰু ম্যাথছৰ ওপৰত এতিয়া তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তোমালোকে কেনেকুৱা ধৰণৰ কি কৰিব লাগে সেই বিষয়ে মই বেলেগ এটা ভিডিও বনাম সেই ভিডিওটো চাই লবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো এতিয়া তোমালোকে গম পালা যে কোৱেশ্চন পেপাৰ টান নহয় হেতু তোমাৰ পঢ়াৰ ওপৰতে ডিপেন্ড কৰে যে কোৱেশ্চন পেপাৰ টান হ'বনে কোৱেশ্চন পেপাৰ সহজ হ'ব এটা কোৱেশ্চন পেপাৰ টান হ'বনে কোৱেশ্চন পেপাৰ সহজ হ'ব হেতু টিচাৰে ডিটাৰমাইন কৰাৰ কোনো কথাই নাহে এটো টিচাৰে ক'ব পাৰিব নেকি যেটো টান হৈছে তো সহজ হৈছে এতে তোমাৰ এই যোৱা বছৰৰ যেটো সোশ্যাল সায়েন্সৰ কথা কৈ আছিল সেই সোশ্যাল সায়েন্সৰ তাৰ পিছতো কিন্তু তোমাৰ 6000 তকৈ বেছি ষ্টুডেন্টে লেটাৰ মাৰ্ক পাইছে সোশ্যাল সায়েন্সত কেনেকে পালে তুমি যোৱা বছৰৰ যেটো ৰিজাল্ট বুক আছে হেতু উঠাই চাব পাৰা 6000 তকৈ বেছি ষ্টুডেন্টে লেটাৰ মাৰ্ক পাইছে কিছুমানে তোমাৰ 90 ৰ ওপৰত তোমাৰ বহুতে পাইছে 1500 তকৈ ওপৰত ষ্টুডেন্টে 90 ৰ ওপৰত পাইছে কোৱেশ্চন পেপাৰ সেম হয় আমিও স্টুডেন্ট হয় হেহতেও স্টুডেন্ট হয় সেম কোৱেশ্চন পেপাৰৰ সেম আনসার লিখিছে হেহতে কেনেকে নম্বৰ পালে তাৰ মানে এটো কমপ্লিটলি তোমাৰ ডিপেন্ড কৰিব তোমাৰ ষ্টাডিৰ ওপৰত তোমাৰ থিংকিংৰ ওপৰত বা তুমি কেনেকে হেতু ষ্টাডিখিনি কৰিছা হেতুৰ ওপৰত তোমালোকৰ হেতু আহিব তোমাৰ এই সোশ্যাল সায়েন্সৰ এটা প্ৰশ্ন আহিছে যোৱা বছৰ মই এক্সাম্পল হিচাপে তোমালোকক কৈ আছো যে তোমাৰ এটা মেডিকেল কলেজত বা এটা মেডিকেলত তোমাৰ দুজন মানুহ গৈছে বেমাৰী মানুহ এজন হৈছে হিন্দু মানুহ আৰু এজন হৈছে আন ধৰ্মৰ মানুহ তো তোমাৰ হে মেডিকেলে হিন্দু ধৰ্মক মানুহক তোমাৰ কি কৰিব অগ্ৰাধিকাৰ দিব এটো সম্ভৱ হয় নে নহয় ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত এটো প্ৰশ্ন এনেকৈ আহিছিল
এটা হেতু লৈ তোমাৰ বহুত মানে কিবা কিবি হৈ গৈছে একেবাৰে কিবা কিবি হৈ গৈছে বুলি কলো হা হেতুৰ ওপৰত মই ভিডিও এটা বনাইছিলো যোৱা বছৰ এইটোৰ ওপৰত তোমাৰ কিবা কিবি হোৱাৰ কোনো প্ৰশ্নই নাই একেবাৰে সিম্পল এটা কনসেপচনৰ প্ৰশ্ন হয় হেতু প্ৰশ্ন হৈছে তোমাৰ গণতান্ত্ৰিক এটা তোমাৰ যেটো ডেমোক্ৰেসি আছে আমাৰ ইন্ডিয়াৰ হেতু সেই কথাটো তুমি যদি বুজিয়ে নোপোৱা তেতিয়া হলে তোমাৰ সেই প্ৰশ্নটো তো একেবাৰে মঙ্গল গ্ৰহৰ পৰা অহা প্ৰশ্ন যেন লাগিব বাপৰে ইমান টান প্ৰশ্ন কেনেকৈ আহিছে এটাৰ সিম্পল একেবাৰে আনসার হয় ভাৰতবৰ্ষ গণতান্ত্রিক দেশ হয় ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই ৰাষ্ট্ৰীয় কোনো জাতি উপজাতি নাই আৰু তোমাৰ ভাৰতবৰ্ষত তোমাৰ কি আছে সমানতা অধিকাৰ আছে মানে সকলো ধৰ্মৰ মানুহকে সমানকৈ চোৱা হয় সেই কাৰণে কেৱল এটা নিৰ্দিষ্ট গোষ্ঠী বা নিৰ্দিষ্ট জাতি বা নিৰ্দিষ্ট ধৰ্ম কোনো মেডিকেলে বা যিকোনো অনুষ্ঠানে হক অগ্ৰাধিকাৰ দিব নোৱাৰে সিম্পল প্ৰশ্ন হয় 3 মাৰ্কৰ প্ৰশ্ন আছিল বা সৰি 2 মাৰ্কৰ এটা প্ৰশ্ন আছিল এতিয়া তোমাৰ এই প্ৰশ্নটো তোমাৰ কি হল এটো কোট টান প্ৰশ্ন এটো ইজি প্ৰশ্ন হয় কেৱল তোমাৰ থিংকিংৰ ওপৰতে ধাৰণাটো লাগিছিল তো তোমাৰ এই যিবোৰ তোমালোকৰ মই ইয়াৰ আগৰ যেটো ভিডিও আছে সেই ভিডিওটো কিন্তু মই আলোচনা কৰিছো যে এইবোৰ যিবোৰ তোমাৰ ডিফারেন্ট টাইপ অফ ভিডিওস তোমাৰ মোবাইলত আহি থাকিব আৰু সেইবোৰ মোবাইলত তোমালোকে থাম্বনেল চাই হেতু ক্লিক কৰিবা আৰু এটো চাই থাকিবা তোমাৰ মনৰ যেটো বিভ্ৰান্তি হেতু তোমাৰ নকমে কি হ'ব বাঢ়িব গতিকে কোৱেশ্চন পেপাৰ টান হ'ব কোৱেশ্চন পেপাৰ ইজি হ'ব হেতু তুমি সর কোনো দৰকাৰ নাই তোমাৰ কাম হৈছে স্টাডি কৰা তুমি স্টাডি কৰা আৰু তোমালোকৰ স্টাডি ওয়েটো কেনে হ'ব লাগিব তুমি কেনেকৈ পঢ়িব লাগিব সেই বিষয়ে মই অলৰেডি দুটা ভিডিও বনাইছো তোমালোকে যদি চোৱা নাই তোমালোকে ভিডিওটো চাই লবা তোমালোকে WhatsApp গ্ৰুপত জইন হোৱা মই WhatsApp গ্ৰুপতো শেয়াৰ কৰি দিম তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই আৰু তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশন শেষ হৈ গলে এটো 7002824673 এটো নম্বৰত তোমালোকে মোক কোৱেশ্চন পেপাৰ পঠাই দিবা এই কোৱেশ্চন পেপাৰ পঠাই দিলে মই তোমালোকক লগে লগে হেখিনি সলিউশন কৰি দি দিম আৰু মই কিন্তু এটা কথা কম মই কিন্তু ব্যাকগ্ৰাউণ্ডত গান লগাই কিন্তু ভিডিও নবনাও এটো কিন্তু মনত ৰাখিবা মানে তোমাৰ 5 মিনিটত 45 টা কোৱেশ্চন পেপাৰ সলভ কৰা মোৰ ক্ষমতা নাই বুজি পাইছা কি কৈছো তাৰ মানে তো মই যিখিনি কোৱেশ্চন পেপাৰ সলভ কৰিম সেই কোৱেশ্চন পেপাৰ কিন্তু 100% তোমাৰ একেবাৰে ব্ৰডলি আনসার্ড কোৱেশ্চন হ'ব মানে প্ৰত্যেকটো অপচনৰ ব্যাখ্যা মই দিম যাতে তোমালোকৰ হে এটা কোৱেশ্চন পেপাৰ সলভ কৰিলে গোটেই কিতাপখন মনত হৈ যায় বুজি পাইছা তোমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে জিমান পাৰা কন্টেন্ট বেসড ভিডিওবোৰ চাবা যিবোৰ তোমাৰ ভিডিওত তোমাৰ ভাল বস্তুবোৰ আছে এনে তোমালোকে সময় নষ্ট কৰি হেবোৰ কোনো ধৰণৰ কামত নাহিব তোমাৰ কামত আহিব হেতু যেটো তোমাৰ পঢ়াৰ ক্ষেত্ৰত তোমাক সহায় কৰিব হেতুহে তোমাৰ কামত আহিব আমাৰ ছাত্ৰ ছাত্ৰী সকল তাজৰি সৰু এটা ভিডিও আছিল তোমালোকে সকলোকে শেয়াৰ কৰিবা যাতে কোনো বিভ্ৰান্তিত নহয় কোনো যাতে তোমাৰ বিপথে পৰিচালিত নহয় যে মুক টান হ'ব তুমুক টান হ'ব তো আমি কি কৰিম তো তেনেকুৱা ধৰণৰ কোনো থিংকিংৰ প্ৰয়োজন নাই তুমি কনসেপচন ক্লিয়াৰ কৰা আৰু তোমালোকে কেনেকৈ পঢ়িব লাগে সেই বিষয়ে যেটো মই ভিডিও বনাইছো সেই ভিডিওটো তোমালোকে পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জইন হোৱা আমাৰ ছাত্ৰ ছাত্ৰী সকল আৰু কোৱেশ্চন পেপাৰ পঠাই দিবলৈ নাপাহৰিবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ